আজি আমাৰ ওচৰত আছে বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন ফালৰ পৰা কেইটামান ভেকেঞ্চি জেনেৰেল ৰিজাৰ্ভ এণ্ড ইঞ্জিনিয়াৰ ফ'ৰ্চৰ ফালৰ পৰা ৰিক্ৰুটমেণ্ট এক্টিভিটিজ এগেইনষ্ট এডভাৰটাইজমেণ্ট নম্বৰ 1/2025 কি ভেকেঞ্চি ওলাইছে চাবলৈ MSW যিটো পোষ্ট কুকৰ কাৰণে ওলাইছে আৰু ইয়াত টোটেল পোষ্ট ওলাইছে আপোনালোকৰ OBC কেনে 18 UR কেনে 77 SC কেনে 32 ST কেনে 19 EWS কেনে 7 টোটেল ভেকেঞ্চি ওলাইছে 153 MSW কুকৰ কাৰণে তাৰপিছতে MSW মেছন কেনে আপোনালোকৰ ওলাইছে 81 UR কেনে 54 OBC কেনে তাৰপিছতে SC কেনে 22 ST কেনে 05 আৰু আপোনাৰ EWS কেনে 10 দেন আহিলে 172 টোটেল পোষ্ট ওলাইছে MSW ব্লেক স্মিথ টোটেল পোষ্ট কি হয় এইখিনি ভেকেঞ্চি কি হয় মই কৰিছোঁ জনাম বাৰু টোটেল 41টা পোষ্ট ওলাইছে UR কেনে OBC কেনে 19 SC কেনে 8 ST কেনে 5 EWS কেনে 2 আৰু টোটেল পোষ্ট ওলাইছে 75 MSW মেছ ৱেটাৰ কেনে ওলাইছে 6টা টোটেল পোষ্ট UR OBC 5টা SC কেনে নাই ST কেনে নাই EWS কেনে নাই 11টা টোটেল পোষ্ট ওলাইছে টোটেল মুঠ পোষ্ট ওলাইছে 411টা পোষ্ট আৰু এটা আপোনালোকৰ ষ্টাৰ্টিং ডেট অফ ৰিচিভ অফ এপ্লিকেশ্যন এগেইনষ্ট এডভাৰটাইজমেণ্ট নম্বৰ 1 11 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈ গ'ল হৈ আছে আৰম্ভণি হৈ আছে আপোনালোকৰ ৰিচিভ এইবিলাক টোটেলি অফলাইন হয় Last date of receipt of application for all state except the region mentioned in the para C to মই আপোনালোকৰ পঢ়ি দিম 24 জানুৱাৰী বা 25 জানুৱাৰী 24 জানুৱাৰীলৈকে লাষ্ট ডেট আছে আৰু কিছুমান 11 তাৰিখলৈকে 11 মাৰ্চলৈকে আছে যিখিনি আছে আপোনাৰ লাষ্ট ডেট অফ ৰিচিভ অফ এপ্লিকেশ্যন ফৰ ষ্টেট অফ আসামৰ আছে মেঘালয় আছে অৰুণাচল আছে মিজোৰাম আছে মণিপুৰ নাগালেণ্ড ত্ৰিপুৰা ছিকিম লাডাখ ডিভিজন অফ দ্য ষ্টেট জম্মু এণ্ড কাশ্মীৰ লাহোৱাল এণ্ড স্পিতি ডিষ্ট্ৰিক্ট এণ্ড পাংগি সাব ডিভিজন অফ চাম্বা ডিষ্ট্ৰিক্ট অফ দ্য ষ্টেট হিমাচল প্ৰদেশ এণ্ড আন্দামান নিকোবৰ আইলেণ্ড এণ্ড লাক্ষাদ্বীপ এইবোৰ জাগা কেনে 11 তাৰিখ লাষ্ট ডেট দেই আৰু এইখিনি কিছুমান বস্তু নাই দিয়া অল এপ্লিকেশ্যন উইল বি ৰিচিভ বাই এইবিলাক নাই দিয়া বুলি ডেট চেট একো নাই দিয়া এজ কিমান লাগিব আপোনালোকৰ এজ ৰিকুৱাৰমেণ্ট এজ পাৰ এডভাৰটাইজমেণ্ট নাম্বাৰ 1/2025 18 পৰা 25 বয়স হ'ব লাগিব আপোনালোকৰ আৰু এজ ৰিলেক্সেশ্যন দিয়া হ'ব UR কেনে date of candidate to be considered as on 25 February 2025 আপোনাৰ 24 ফেব্ৰুৱাৰী 2000 ভিতৰত হ'ব লাগিব নহলে 2007 ৰ ভিতৰত হ'ব লাগিব নহলে আপোনাৰ OBC কেনে 1997 ৰ পৰা 2007 ৰ ভিতৰত হ'ব লাগিব জন্মটো আৰু এটা আছে আপোনাৰ ST and SC 1995 পৰা 2007 ৰ ভিতৰত হ'ব লাগিব দেন আহিলে এখন ফৰ্মখন এপ্লিকেশ্যন ফৰ্মখন মই PDF খন দি দিম আপোনালোকক ডিসক্ৰিপশ্যন বক্সত তাৰপৰা আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব আপোনালোকে এখানে আপুনি দেখিছে বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন জেনেৰেল ৰিজাৰ্ভ ইঞ্জিনিয়াৰ ফ'ৰ্চ এপ্লিকেশ্যন ফ'ৰ্চ ফৰম ফৰ ৰিক্ৰুটমেণ্ট ইণ্ডিয়ান নেশ্যনেল মেল অনলি অকল মেলৰ কাৰণে হয় দেই এইটো এডভাৰটাইজমেণ্ট নম্বৰ 1/2025 কন্ট্ৰোল নম্বৰ আপোনালোকৰ অফিচিয়েল ইউজৰ কাৰণে হয়তো all application must be submitted in A4 size 75 GSM bond paper আপোনালোকৰ 75 GSM ৰ পেপাৰত আপোনালোকে প্ৰিন্ট কৰাব অলপ ডাট থাকিব লাগিব ফটো আপোনাৰ ৰিসেন্ট হ'ব লাগিব আৰু সিগনেচাৰ অফ ক্যান্ডিডেট কভাৰ দ্য সাইন অন দ্য ফটো একদম ক্ৰছ সিগনেচাৰ মাৰিব লাগিব আৰু আপোনাৰ সিৰিয়েল নাম্বাৰ কোনটো সিৰিয়েল নাম্বাৰ ইয়াত দিয়া আছে ন সিৰিয়েল নাম্বাৰ এখিনি দিয়া আছে মই দেখাই দিছো আপোনালোকক এইটো সিৰিয়েল নাম্বাৰ সাইডত দেখিছে নহয় এইখিনি সিৰিয়েল নাম্বাৰ 1 2 3 এইবিলাক দিয়া আছে তো এই ফৰ্মখন যেটা ফিল আপ কৰোতে এই সিৰিয়েল নাম্বাৰটো আপোনাৰ 1 বা 2 বা যোনটো পোষ্টৰ কাৰণে মেছৰ কাৰণে কৈছে যদি আপোনাৰ মেছ ৱাটাৰ কাৰণে 4 দিব তেনেকুৱা মানে আৰু আপোনাৰ কেটেগৰী কিহৰ কেটেগৰী কাৰণে ইয়েস টিক মাৰ্ক কৰিব ইয়াত এখানে অ্যাপ্লিকেশন ফর্ম খিনি
প্ৰায় জানে আপোনালোকে ফিল আপ কৰিবলৈ whether belong to minority community yes or no সেইখিনি দিব আৰু নিজৰ নামটো ব্লক লেটাৰত ভৰাব দেউতাকৰ নামটো ব্লক লেটাৰত ভৰাব আৰু গোটেইখিনি ব্লক লেটাৰতে ভৰাব পান কাৰ্ড ভৰাব আছামৰ হয় ভৰাব বেংক ডিটেইলছ দি দিব সাৰ্ভিসমেন আছিলে নাই কিবা এইখিনি গোটেইখিনি yes no মাৰি যাব কোৱালিফিকেশ্যন কিমানখিনি আছে আপুনিটো আৰামকৈ পাৰিব আপোনাৰ টেকনিকেল কি আছে সেইখিনি ভৰাই দিব LMB আছে নে HMB আছে নে কি আছে LMB লাইচেন্স নাম্বাৰটো কেতিয়া ইছ্যু হৈছিলে সেইখিনি গোটেইখিনি ভৰাই দিব আপোনালোকে তাৰপিছতে আপোনালোকৰ নেম এণ্ড এড্ৰেছ অফ এমপ্লয়াৰ কিমান এক্সপিৰিয়েঞ্চ আছে এক্সপিৰিয়েঞ্চখিনি ভৰাই দিব আগত কি এক্সপিৰিয়েঞ্চ আছে এইখিনি হৈ গ'ল তাৰপিছতে এইটো আপোনালোকৰ এডমিট কাৰ্ডখন অফিচৰ ফালৰ পৰা দিব এডমিট কাৰ্ডখন তাৰপিছতে বাকী মই দেখাই দিছোঁ কি কি আছে আৰু এপ্লিকেশ্যন ফিজবিলাক ৰিফাণ্ডেবল নহয় দেই আপোনালোকৰ চক 50 টকা ফিজ হয় আপোনাৰ জেনেৰেল কেণ্ডিডেট এণ্ড EWS কেণ্ডিডেট ইনক্লুডিং এক্স কেণ্ডিডেট এক্স ছাৰ্ভিচমেন আদাৰ বেকৱাৰ্ড ক্লাছেছৰ কেনে OBC কেনে 50 আৰু ST কেনে দিব নালাগে নীল আৰু PWD কেনেও দিব নালাগে তাৰপিছতে এপ্লাই কেনেকৈ কৰিব লাগে এপ্লিকেশ্যন ইংলিছত ভৰাব লাগিব আপোনালোকে আৰু যদি কেণ্ডিডেট এটাতকৈ বেছি পষ্টৰ কাৰণে চিলেক্ট কৰিব নোৱাৰে সেইটো কেণ্ডিডেট অকল এটা পষ্ট ছিংগল পষ্ট এটা চিলেক্ট কৰি পেলাই নামটো ভৰাই পেলাই চিলেক্ট দিলে হ'ল আৰু কেণ্ডিডেট শ্বুড এপেক্স এইটো C নম্বৰটো দেখিছে একদম লেটেষ্ট ফটো আপোনালোকক দিব লাগিব ৰিচেণ্ট ফটো এনি মিছ মেচ ইন দ্য ফটোগ্ৰাফ এইবিলাক যদি মিছ মেচ হয় ফটোগ্ৰাফটো তেন্তে আপোনালোকৰ এই ফৰ্মখন ৰিজেক্ট কৰি দিয়া হ'ব কেণ্ডিডেট মাষ্ট এনচিঅ'ৰ ডেট আইডেণ্টি কাৰ্ড আধাৰ কাৰ্ড নাম ফটোটো বেছি পুৰণা হ'ব নালাগিব আপডেট কৰি ল'ব আপোনালোকে এড্ৰেছ বা ফোন নম্বৰ গোটেইখিনি আপডেট থাকিব লাগিব ৰিচেণ্ট যদি ক'ৰবাত ট্ৰান্সফাৰ লৈছে বা চিফ্ট হৈছে সেইখিনি কৰি ল'ব কেণ্ডিডেট এপ্লাইং ফৰ more than one post send separate application with separate fees one envelope should contain one application for only one post however date for written test physical test practices will be decided by department আপোনালোকে পাৰিব মানে খালি বেলেগ হেৰিত পঠাব লাগিব চিঠিত can name of the candidate in the application form must match with matriculation আপোনালোকৰ matriculation certificate হেৰি লগত মেচ থাকিব লাগিব if a candidate has changed his name এইটো আপোনালোকে চেঞ্জ কৰিছে যদি এইখিনি এফিডেভিট বনাবলৈ দিব লাগিব candidate are advised to go through the general instruction carefully as mentioned in আপোনালোকে এডভাৰটাইজমেণ্টটো সম্পূৰ্ণ ভালকৈ পঢ়ি ল'ব গম আছে কি কোৱালিফিকেশ্যন লাগে আৰু কি যাতে ৰিজেক্ট নহয় copies of certification for proof of residence essential educational qualification এইখিনি সব আপোনালোকে জেৰক্স কৰি পেলাই should be enclosed with the application form গোটেইখিনি মাৰি পেলাই self attest মাৰি পেলাই আৰু attached by gazetted officer or self attest নিজে signature মাৰি পেলাই পঠাব লাগিব আৰু the candidate the caste certificate for ST SC OBC and EWS certificate should be per format as আপোনালোকৰ কিছুমান EWS ইনকাম চাৰ্টিফিকেট কাৰণে ফৰ্ম দি আছে সেই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি পেলাই ফিল আপ কৰি ল'ব ধুনীয়াকৈ প্ৰুফ অফ ৰেচিডেণ্ট ইছ্যুড বাই PRC খন দিলে হৈ যাব ইয়াৰ কাৰণে এনি চাৰ্টিফিকেট ইন লেংগুৱেজ এণ্ড আদাৰ লেংগুৱেজ শুড বি ইনক্ল'জ উইথ ট্ৰান্সলেটৰ এটা আপোনালোকক দিব ছান অফ ছাৰ্ভিং এইখিনি ইমান দৰকাৰ নাই বাৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন যদি ক'ৰবাত কৰি আছিলে তো সেইখনো দিব পাৰে আপোনালোকে মান্থলি চেলেৰি স্লিপৰ সৈতে এডমিট কাৰ্ড উইল বি পষ্টেড টু দ্য কমিউনিকেশ্যন এড্ৰেছ এজ গিভেন বাই দ্য কেণ্ডিডেট ইন দ্য এডমিট কাৰ্ড আপোনালোকে এডমিট কাৰ্ডখন অনলাইন থ্ৰু দি অফলাইন থ্ৰু দি ডাকঘৰ দি পঠাই দিব এড্ৰেছটোত চ' সেইকাৰণে এড্ৰেছটো একদম ধুনীয়াকৈ সম্পূৰ্ণ কাৰেক্টকৈ দিব দেই কেজুৱেল পেড লেবাৰ CPL are required to attach experience certificate আপোনালোকে যদি কেজুৱেল পেড লেবাৰৰ ক'ত কাম কৰিছিলে তাত চাৰ্টিফিকেটখন কাউণ্টাৰ চাইন বাই কমাণ্ডাৰ BRTF চাইন লৈ পেলাই তাতে এটেচ কৰিব দেই আপোনাৰ যেতিয়া চেণ্ড কৰিব এপ্লিকেশ্যনখন ৰিক্ৰুটমেণ্ট প্ৰচেছটো কেনেকুৱা হয় ইছ্যু অফ কল লেটাৰ দেই দেন আহিলে আপোনালোকৰ দ্য চিলেকশ্যন ইজ মেড ষ্ট্ৰিক্টলি আপোনাৰ চিলেকশ্যনটো বহুত ষ্ট্ৰিক্টলি পতা হয় অন দ্য ডে অফ ৰিপৰ্টিং ফৰ দ্য টেষ্ট
trade test, checking the essential or original documents for the candidate of the candidates will be carried out by gazette officer of recruitment center. So para 7 to আপোনালোকে চাই ল'ব ধুনীয়াকৈ দেন ৰিটেন টেষ্ট হ'ব ৰিটেন টেষ্ট আপোনাৰ ব্লু আৰু ব্লেক পেন দি হয় দেন আহিলে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব তাৰপিছতে আপোনাৰ প্ৰেক্টিকেল হ'ব প্ৰেক্টিকেল তাৰপিছত এজ আৰু এক্সপিৰিয়েঞ্চ হ'ব তাৰপিছতে আপোনালোকৰ প্ৰভিজনেল চাৰ্টিফিকেট ইনভলভ উইথ নট মানে 5 বছৰকৈ পুৰণা হ'ব নালাগে চ' মেডিকেল সেইখিনি ক্ৰাইটেৰিয়াখিনি পাছ হ'লে আপোনালোকে চাকৰি জব ধুনীয়াকৈ পাই যাব ইয়াত এই পষ্টবিলাকত আৰু ট্ৰাই কৰক যে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন মিছমেচ নহওক আৰু চিলেবাছ আপোনালোকে এইখিনি চাই ল'ব ৰ'ব মই চিলেবাছখিনি কৈ দিছোঁ আপোনালোকক syllabus for written examination syllabus আপোনালোকৰ MS কোৰ কাৰণে preparation procedure and different type of ingredients used with quantity mention against each of preparation of কেনেকুৱা মানে ভেজ ডিছ বনায় নন ভেজ ডিছ বনায় এইবিলাক প্ৰিজাৰ্ভেশ্যন অফ ফুডটো কেনেকুৱা সেইখিনি ওপৰতে আহিব আপোনাৰ বেছিকেলি আপোনাৰ এটা MSW মেচিনৰ ওপৰত কুৱেশ্যন আপোনাৰ কনক্ৰিট মেচিন কেনেকৈ কৰে সেইখিনিৰ ওপৰতে প্ৰবেবলি কুৱেশ্যন আহে আৰু আহিবই ব্ৰিক ষ্টন masonry works piers and arches different types of floors কেনেকুৱা বনায় এইবিলাক আহিব আৰু ব্লেক স্মিথ এইবিলাক এইখিনি চাই ল'ব আপোনালোকে যিহেতু মই PDF খন দি দিম ধুনীয়াকৈ চ' ধন্যবাদ ইমান দেৰিলৈকে চোৱাৰ বাবে আৰু পে স্কেলটো বহুত ধুনীয়া একদম মানে 5,200 পৰা লৈ পেলাই 20,200লৈকে আছে 5,200 পৰা 22 পে স্কেল দেখিছে বহুত ধুনীয়া পে স্কেল দিছে তেখেতসকলে পাৰিব আৰু কৰিবলৈ আপোনালোকে অফলাইন চেণ্ড কৰিব পাৰিব এইটো এনেই দেখাইছে ইয়াতকৈ অলপ বেছিয়ে দিব আজিকালি 15-16 মান দিয়ে ঠিক আছে দিয়ক থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' আৰু 1 কিলোমিটাৰ আপোনালোকৰ ফিজিকেল টেষ্ট এফিচিয়েঞ্চি টেষ্টটো 1 কিলোমিটাৰ দৌৰিব দিব 10 মিনিটত আৰামকৈ পাৰিব